নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গমেই পাইছে আপোনালোকৰ পদ বৃদ্ধি হৈছে, আপোনালোকে সেইটো ভালদৰে ইতিমধ্যে গম পাই গৈছে। এতিয়া অসমত কিমান পদ বৃদ্ধি হৈছে, অসমৰ টোটেল পদ এতিয়া কিমান হ'ল, কিমান ল'ৰা ছোৱালীক ফিজিকেল দিবলৈ মাতিব, কিমান ল'ৰা ছোৱালীয়ে ৰিটেন এক্সামত উপস্থিত হৈছিল, আৰু আপোনালোকক গোটেইখিনি কথাই মই জনাম। আপোনালোকৰ কাট অফ কম বা বেছি যোৱাৰ কাৰণ দুটা হ'ব। কি কাৰণত কাট অফটো কম যাব পাৰে নাইবা বেছি যাব পাৰে, গোটেইখিনি কথাই মই আপোনালোকক জনাম একজেক্ট A to Z এই ভিডিঅ'টোৰ মাধ্যমেৰে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। প্ৰথমতে মই আপোনালোকক জনাই লৈছোঁ যে আপোনালোকৰ বৰ্তমান অসমত পদ কিমান। টোটেল পদ মই প্ৰথমতে আপোনালোকক জনাই লৈছোঁ 3258। বৰ্তমান অসমত বৰ্ডাৰ ডিষ্ট্ৰিক্ট আৰু জেনেৰেল ডিষ্ট্ৰিক্ট লগ লগাই মেল ফিমেলৰ পদ 3258 পদ। এতিয়া আহিছোঁ মই জেনেৰেল ডিষ্ট্ৰিক্টৰ মেল কেণ্ডিডেটৰ কিমান পদ আছে। 2443, ফিমেল 295, বৰ্ডাৰ ডিষ্ট্ৰিক্ট মেল কেণ্ডিডেট 466 আৰু ফিমেল 54। টোটেল পদ হ'লগৈ 3258। আপোনালোকৰ টোটেল পদ এতিয়া ইমানখিনি হ'ল। তাৰপিছত আপোনালোকৰ ফিজিকেল দিবলৈ কিমানজন কেণ্ডিডেট মাতিব। ফিজিকেল দিবলৈ আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ কেণ্ডিডেট মাতিব। তাত হ'লগৈ 26,064জন কেণ্ডিডেট আপোনালোকৰ ফিজিকেল দিবলৈ মাতিব টোটেল SSC GDত অসমৰ পৰা। যদি আপোনালোকৰ এক্সাম অনুষ্ঠিত হোৱাৰ টাইমত মিনিমাম চাবলৈ গ'লে 70,000মান ল'ৰা ছোৱালী উপস্থিত হৈছিল। যদি আমি 26,064জন কেণ্ডিডেট এক্সট্ৰা কৰি লওঁ তেতিয়াহ'লে আপোনালোকৰ বাহিৰ হ'ব লগা কেণ্ডিডেট হৈছে 43,936জন কেণ্ডিডেট বাহিৰ হৈ যাব। আপোনালোকে এইখিনি ভালদৰে গম পালে যে আপোনালোকৰ পদ বৰ্তমান অসমত ইমানখিনি আছে। তাৰপিছত আহিছোঁ আপোনালোকৰ কাট অফৰ ওপৰত। চাওক, যিহেতু এক্সপেক্টেড কাট অফ আপোনালোকক জনাইছোঁ, আৰু এক্সপেক্টেড কাট অফ জনোৱাৰ পিছত বহুত ধৰণৰ মন্তব্য কৰিছে যে SSC GDৰ চেয়াৰমেন, SSC GDৰ গোটেই জানো তয়ে জানো, এনেকুৱা ধৰণৰ বহুতেই কমেণ্ট কৰি আহিছে। যদি কম কওঁ তেতিয়া বেছি পোৱাবিলাকে বেয়াকৈ কমেণ্ট কৰে, আৰু বেছি পোৱা বুলি ক'লে কম পোৱাবোৰে বেয়াকৈ কমেণ্ট কৰে। কথাটো হৈছে ফেক্ট টু ফেক্ট। এতিয়া মেইন কথাটো হৈছে যে আপোনালোকৰ কাট অফ কম আৰু বেছি যোৱাৰ কাৰণ দুটা আছে। ইয়াৰ প্ৰথম কাৰণটো হৈছে যদি এইবাৰো আগৰ নিচিনা বাহিৰৰ কেণ্ডিডেটৰ সংখ্যা বেছি হয় তেতিয়াহ'লে এইবাৰো আপোনালোকৰ কাট অফটো ফিজিকেলত বেছি যাব। আৰু যিহেতু এইবাৰ দেখা গৈছে প্ৰথমৰ পৰাই যে ৰিটেন এক্সামত উপস্থিত হ'ব নোৱাৰিলে বাহিৰৰ কেণ্ডিডেটে, সেই হিচাপত চাবলৈ গ'লে আপোনালোকৰ ফিজিকেল কাট অফ কম যাব। কাৰণ অসমত ইমান বেছি নম্বৰ পোৱা ল'ৰা ছোৱালী আছে কিন্তু প্ৰায় কমেই আছে। কাৰণ আপোনালোকৰ 26,000+ ফিজিকেল দিবলৈ মাতিব। 26,000+ ল'ৰা ছোৱালী 100ৰ ওপৰত পাই থোৱা নাই, 60ৰ ওপৰত পাই থোৱা নাই 26,000 ল'ৰা ছোৱালী। যদি বাহিৰৰ কেণ্ডিডেট এইবাৰো ফিজিকেল দিবলৈ আহে তেতিয়াহ'লে কাট অফ নিশ্চয় বেছি যাব। আৰু যদি তেওঁলোকে ৰিটাৰ্ণ এক্সামতে উপস্থিত হোৱা নাছিল তেতিয়াহ'লে কাট অফ কম যাব। এই দুটা মই জনাই। এটা মই কৈছোঁ যে আপোনালোকৰ কাট অফ 35, 40, 45 এনেকৈ জনাইছোঁ। কি কাৰণত জনাইছোঁ চাওক, যদি আপোনালোকে বৰ্তমান এনচাৰ কিট 35, 40, 45 পাই থৈছে, তাৰপিছত আপোনালোকৰ নৰ্মেলেশ্যন মাৰ্কটো তাত এড হ'বলৈ আছে। নৰ্মেলেশ্যন মাৰ্ক এড হোৱাৰ পিছত আপোনালোকৰ ফিজিকেল কাট অফ হৈ যাব। যদি আপোনালোকৰ মাৰ্কটো অকণমান বেছিকৈ বৃদ্ধি হয়, কাৰণ নৰ্মেলেশ্যন মাৰ্ক যোৱাবাৰ 20লৈকে বৃদ্ধি হৈছে, আপোনালোকে সেইটো ভালদৰে গম পাইছে। যদি আপোনালোকে বেছিকৈ নৰ্মেলেশ্যন মাৰ্ক পায় তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিবলৈ নিশ্চয় পাব। আৰু বাহিৰৰ ল'ৰা ছোৱালী যদি উপস্থিত নাথাকে বা নাহে তেতিয়াহ'লে আমাৰ অসমৰ প্ৰায় কম নম্বৰতে ফিজিকেল দিবলৈ পাব। আৰু এইটো এক্সপেক্টেড, কোনেও নাভাবিব যে এইটোৱে ৰিয়েল, কাৰণ ৰিয়েল কোনোৱে ক'ব নোৱাৰে। SSCৰ বাহিৰে এইটো কাৰো অধিকাৰ নাই যে কোনো নেজানে এইটো যে ৰিয়েল কৈ দিব, কোনোৱে নোৱাৰে, একজেক্ট কোনো ক'ব নোৱাৰে। হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে কিন্তু একজেক্ট ক'ব নোৱাৰে
সেই হিচাপতে কৈছোঁ কাট অফটো কম যোৱাৰ সম্ভাৱনা সেই হিচাপত আছে, যিহেতু বাহিৰৰ ল'ৰা এবাৰ পৰীক্ষা দিবলৈ নাপালে, বহুতে ধৰি তেওঁলোকক প্ৰশাসনৰ হাতত গতাই দিছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনিয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ, যাতে আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যনটো ভালদৰে চলাই থাকে। কাৰণ কম পাওক বেছি পাওক এইটো ডাঙৰ কথা নহয়, যদি ফিজিকেলৰ কাৰণে আপোনাৰ নাম আহি যায় তেতিয়া এইটো বহুত ডাঙৰ কথা। আৰু তাত যদি আপোনালোকে পাছ কৰিব নোৱাৰে, এবছৰ 2 বছৰ এনেকৈ ৰৈ থাকিব লাগিব, কাৰণ বয়স ৰৈ নাথাকে। মই আপোনালোকক জনাইছোঁ ভালদৰে। এইখিনিয়ে আছিল আপোনালোকৰ কাট অফ, ফিজিকেল কাট অফ। যদি বাহিৰৰ ল'ৰা নাথাকে কম যাব, আৰু যদি বাহিৰৰ ল'ৰা বহুত বেছি থাকে তেতিয়া 50ৰ ওপৰত যোৱাটো একেবাৰে নিশ্চিত। আজিৰ ভিডিঅ'টোত এইখিনি, আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।